নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান বাঁহবাৰী অঞ্চলত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই হাতীৰ দাঁতসহ এজনক আটক কৰিবলৈ সক্ষম হয়। শিৱসাগৰ আৰক্ষীয়ে বিশেষ তথ্য অনুসৰি নাজিৰা আৰক্ষী আৰু বন বিভাগৰ সহযোগত উদ্ধাৰ কৰে চোৰাংকৈ বিক্ৰী কৰিবলৈ অনা হাতীৰ দাঁত। অজয় আগৰৱালা নামৰ এজন লোকে ঘৰত লুকুৱাই ৰাখিছিল হাতীৰ দাঁতৰ ৩টা টুকুৰা। আৰক্ষীয়ে হাতীৰ দাঁতৰ টুকুৰা কেইটা জব্দ কৰাৰ লগতে অজয় আগৰৱালাক আটক কৰিছে। আজি হাতী ৩টা টুকুৰা উদ্ধাৰ হৈছে বাঁহবাৰীত আমাৰ লক্ষ্মীজানৰ বিট অফিচাৰ আণ্ডাৰত। লক্ষ্মীজানৰ বিট অফিচাৰ তপন গগৈ আমাৰ বিট অফিচাৰক এই বাৰ্তা দিছিলে ফোনৰ যোগেদি। তাৰপিছত আমাৰ বিহুবৰ বিট অফিচাৰ ৰাজা গোহাঁই আমাক তালৈ চাবৰ কাৰণে আমাক পঠালে। আমি বেটেলিয়ন 2জন আৰু মই আৰু পূৰ্ণানন্দ বৰুৱা একেলগে গৈ আমি চালোগৈ। আমাৰ নাজিৰা থানা ছেকেণ্ড অফিচাৰ তাত আছিলে, তেখেতে চিজ লিখিছে, তেখেতে চিজ কৰি পেলাই কাগজখন মোক তপন গগৈক দিবলৈ ক'লে, মই দিলোঁ। আৰু বাকী টুকুৰা 3টা আৰু মানুহজন তেখেতে নিজে লগত লৈ আনি নাজিৰা থানাত হাতীদাঁত বুলি নিশ্চিত হোৱা হৈছে। পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত এতিয়া আইনে যিটো কৰিব সেইমতেই ব্যৱস্থা আগবাঢ়িব। আমাৰ উৰ্ধ বিষয়াই যিমতে আমাক কাৰ্যটো আগবঢ়াই নিবলৈ কয়, আমাৰ স্থানীয় বিট অফিচাৰে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। মোৰ ক'বলগীয়া ইমান। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।